নমস্কাৰ, আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ MCQ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আৰু যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আৰু লগতে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ ইম্পৰ্টেণ্ট MCQ আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ গম পাই থাকিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে মাকাম উপন্যাসখনৰ লেখিকা কোন? অপশ্যন ক অৰূপ কলিতা, অপশ্যন খ ৰীতা চৌধুৰী, অপশ্যন গ মামণি ৰয়ছম গোস্বামী, অপশ্যন ঘ অনুৰাধা শৰ্মা পূজাৰী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ ৰীতা চৌধুৰী। আকৌ নেক্সট কুৱেশ্যনটো হৈছে সাগৰ দেখিছা কবিতাটোৰ কবি কোন? অপশ্যন ক হীৰেণ ভট্টাচাৰ্য, অপশ্যন খ দেৱকান্ত বৰুৱা, অপশ্যন গ নীলমণি ফুকন, অপশ্যন ঘ নৱকান্ত বৰুৱা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ দেৱকান্ত বৰুৱা। আকৌ নেক্সট কুৱেশ্যনটো হৈছে দেওলাংখুই উপন্যাসখন কোনে লিখিছিল? অপশ্যন ক ৰীতা চৌধুৰী, অপশ্যন খ ডক্টৰ তৰুণ চন্দ্ৰ পামগাম, অপশ্যন ঘ ধীৰেন নাথ বেজবৰুৱা, অপশ্যন ঘ মামণি ৰয়ছম গোস্বামী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক ৰীতা চৌধুৰী। আকৌ নেক্সট কুৱেশ্যনটো হৈছে মৰমৰ কোলা কাৰ সৃষ্টি? অপশ্যন ক হোমেন বৰগোহাঞি, অপশ্যন খ ডক্টৰ ভৱেন নাথ শইকীয়া, অপশ্যন গ লক্ষীনাথ বেজবৰুৱা, অপশ্যন ঘ নিৰুপমা বৰগোহাঞি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ নেক্সট কুৱেশ্যন হৈছে গান্ধীজীৰ জীৱনী প্ৰথম অসমীয়াত কোনে লিখিছিল? অপশ্যন ক অমিয় কুমাৰ দাস, অপশ্যন খ গোপীনাথ বৰদলৈ, অপশ্যন গ চন্দ্ৰধৰ বৰুৱা, অপশ্যন ঘ নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক অমিয় কুমাৰ দাস। আকৌ নেক্সট কুৱেশ্যনটো হৈছে বিহুৱতী কবিক বুলি কাক জনা যায়? অপশ্যন ক ৰঘুনাথ চৌধুৰী, অপশ্যন খ নীলমণি ফুকন, অপশ্যন গ অম্বিকাগিৰি ৰায়চৌধুৰী হ'ব। লগতে আপোনালোকে গটো অপশ্যনটো অকণমান খেলি মেলি হৈছে দেখিছে, আৰু ঘটো হৈছে তৰুণ বৰুৱা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ নীলমণি ফুকন। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অন্তৰীপা উপন্যাসখনৰ লেখিকা কোন? অপশ্যন ক অনুৰাধা শৰ্মা পূজাৰী, অপশ্যন খ ৰীতা চৌধুৰী, অপশ্যন গ মামণি ৰয়ছম গোস্বামী, অপশ্যন ঘ নিৰুপমা বৰগোহাঞি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক অনুৰাধা শৰ্মা পূজাৰী। আকৌ নেক্সট কুৱেশ্যনটো হৈছে কালপুৰুষ উপন্যাসখন কোনে লিখিছিল? অপশ্যন ক দেৱেন্দ্ৰ নাথ আচাৰ্য, অপশ্যন খ অৰুণ শৰ্মা, অপশ্যন গ হোমেন বৰগোহাঞি, অপশ্যন ঘ মহিম বৰা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক দেৱেন্দ্ৰ নাথ আচাৰ্য। নেক্সট কুৱেশ্যনটো হৈছে দন্দুৱা ২ উপন্যাসখন লেখক কোন? অপশ্যন ক ৰজনীকান্ত বৰদলৈ, অপশ্যন খ পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন গ হিতেশ্বৰ বৰবৰুৱা, অপশ্যন ঘ লম্বোদৰ বৰা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক ৰজনীকান্ত বৰদলৈ। জ্ঞানমালিনী কাব্যগ্ৰন্থৰ লেখক কোন? অপশ্যন ক মফিজুদ্দিন আহমদ হাজৰিকা, অপশ্যন খ ছৈয়দ আব্দুল মালিক, অপশ্যন গ ইছমাইল হুছেইন, অপশ্যন ঘ নলিনীবালা দেৱী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক মফিজুদ্দিন আহমদ হাজৰিকা।